চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা গাভৰু নদীত কালি এজন যুৱকৰ সলিল সমাধি ঘটিছে। এজন যুৱকৰ সলিল সমাধি ঘটাত আজি কাহিকুছি অঞ্চলত শোকৰ ছাঁ পৰিছে। যুৱকজনৰ নাম আব্দুল খালেক। এই আব্দুল খালেকে 4জন বন্ধুৰ সৈতে নৈ পাৰত বহি আছিল। ঠিক তেনে সময়তে আব্দুল খালেক পানীত পিছলি পৰাত 3জন যুৱকে যুৱকজনক উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও সক্ষম নহ'ল। এতিয়ালৈকে অভিযান চলি আছে। জিলা প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে, কিন্তু যুৱকজনৰ 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো মৃতদেহ বা জীৱনতে উদ্ধাৰ কৰিব নোৱাৰাত আজি ৰাইজ শংকিত আৰু চিন্তিত হৈ পৰিছে। মই বৰ্তমান সেই স্থানত আছোঁ, যিটো স্থানত কালি ঘটনাটো বিয়লিৰ ভাগত সংঘটিত হৈছিল। 3জন যুৱকে এইখন নৈৰ পাৰত বহি পানী চাই আছিল আৰু ঠিক তেনে সময়তে পিছল খাই পৰাত 3জনকৈ যুৱকে আব্দুল খালেকক উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও সক্ষম নহ'ল। অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা এইখন গাভৰু নৈ কালি ফেনে ফুটুকাৰে ওফন্দি উঠাৰ পিছত এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। ঠায়ে ঠায়ে বানপানী আৰু গৰাখহনীয়াৰ সৃষ্টি কৰিছিল। কিন্তু সেই পানীতেই পৰি এজন যুৱকৰ সলিল সমাধি ঘটা বুলি আজি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে। মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে, মই তেখেতৰ পৰাই কথাখিনি পোনপটীয়াকৈ জানিব বিচাৰিম। দাদা, কালি এটা শোকাবহ ইয়াত ঘটনা সংঘটিত হৈছে কাহিকুছি অঞ্চলত, কি ক'ব? হয়, আজি আমি কাহিকুছি আৰু কলাকুছিবাসী শোকগপ্ত। যোৱাকালি গাভৰু নৈৰ বাৰণী পানীত প্ৰায় 11মান বজাত আমাৰ এই অঞ্চলৰে 4জন যুৱক নদীৰ কিনাৰত বহি আছিলে। এনে সময়তে এজন যুৱক বাৰণী পানীত পিছলি পৰাত আৰু তাৰ লগতে 4জন যুৱক তেওঁক উদ্ধাৰ কৰিবলৈ 3জন যুৱক নদীত তেখেতক উদ্ধাৰ কৰিবলৈ জাপ দিছিলে। আৰু ইয়াৰ ভিতৰতে 3জন যুৱক সুকলমে তেখেতে সংকটজনক অৱস্থাত ৰাইজে উঠাবলৈ সক্ষম হৈছে আৰু এজন যুৱক এতিয়ালৈকে নিখোজ হৈ আছে। যুৱকজনৰ নাম আব্দুল খালেক, বয়স 32-33 বছৰ হ'ব। তেখেতৰ পিতাকৰ নাম মিত্ৰ আমজদ আলী। লগে লগে প্ৰশাসনৰ বিভাগক মানুহক খবৰ দিয়া হ'ল। আমাৰ প্ৰশাসনৰ বিভাগ, পুলিচ বিভাগ ইয়াত আহিল, এডিআৰএফ বাহিনী আহিল, উদ্ধাৰ কাৰ্য চলালে। তথাপিও ল'ৰাজনক উদ্ধাৰ কৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই। প্ৰায় 24 ঘণ্টা পাৰ হৈ গ'ল, এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। দাদা, কি ক'ব? কি হৈছে কালি ঘটনাটো, কি হৈছিলে? কাইলৈ মানে আমাৰ এই গাভৰু নৈ আজিৰ পৰা 3-4 বছৰ হৈছে, ইমান ডাঙৰ পানী নহয়। এই নেৰাপানী বৰষুণৰ ভিতৰত মানে ডাঙৰ পানী হোৱাৰ কাৰণে আমাৰ এই কাহিকুছি গাঁৱৰ 4জন যুৱক ৰাস্তাৰ কিনাৰতে পানী চাই আছিলে। তাৰ ভিতৰত এটা যুৱকে ভৰি স্লিপ কৰি যেতিয়া পানীত পৰি যায়, তেতিয়া তেওঁ পানী পৰাৰ পিছত 3জন যুৱকে তেওঁলোকেও পানীত জুপুৱাইছে, বহুত চেষ্টা কৰিছে তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে, কিন্তু তেওঁলোকে উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হোৱা নাই। তাৰপিছত এই 3জন যুৱকো আমাৰ গাঁৱৰ ৰাইজে উদ্ধাৰ কৰিছে। আৰু আজি প্ৰায় 24 ঘণ্টা পাৰ হৈ গ'ল, এতিয়ালৈকে নিখোজ হৈ আছে এই যুৱকটোৰ নাম হ'ল আব্দুল খালেক, কাহিকুছি গাঁৱৰ। আৰু কালি এনডিআৰএফে অভিযান চলাইছিলে, অভিযান চলাই পোৱাই নাই। এতিয়ালৈকে আমি আশাবাদী, তেওঁলোকে আহিখিনি আজিও অভিযান চলাবৰ কাৰণে আমি গাঁৱৰ ৰাইজে পূৰা আশাবাদী হৈ আছোঁ যে তেওঁলোকে আহিখিনি অভিযান চলায় আৰু আমিও মানে তেওঁলোকৰ লগত সহযোগ কৰিম বুলি ইয়াত ৰখি আছোঁ। এইটো মানে ইমানেই মই জানো আৰু। হয়, এই গাভৰু নদীৰ পাৰতে কালি এজন যুৱক নিখোজ হৈ আছে আৰু যুৱকজনৰ নাম আছিল আব্দুল খালেক। 4জন যুৱকৰ সৈতে পানী চাই থকা সময়ত আব্দুল খালেকৰ ভৰি পিছল খাই এই পানীত পৰি গৈছিল আৰু 3জন যুৱকে উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও সেই 3জন যুৱকক আকৌ স্থানীয় ৰাইজেহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সেয়া যি কি নহওক, এই যুৱকজনৰ 24 ঘণ্টা অতিক্ৰম কৰাৰ পাছতো বৰ্তমানৰ সময়লৈকে নিখোজ হৈ থকাত কাহিকুছি আৰু কলাকুছি গাঁৱৰ ৰাইজ বাৰুকৈ চিন্তিত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।